টিহুৰ মাখিবাহত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। টিহুৰ মাখিবাহত দেওবাৰে প্ৰফুল্লা নাৰায়ণ চৌধুৰী মেমৰিয়েল ট্ৰাষ্ট আৰু চৌধুৰীপাৰা নৱোদয় শংকৰ উদ্যোগত আৰু গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত এদিনীয়া বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন কৰা হয়। গ্ৰাম্য সমাজত চকুৰে ভালদৰে নেদেখা বহু লোক আছে। টকাৰ অভাৱত এতিয়াও চকু চিকিৎসা কৰিব পৰা নাই আৰু চকুৰ অস্ত্ৰোপচাৰো কৰিব পৰা নাই। সেয়েহে দেওবাৰে টিহুৰ মাখিবাহত গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰি ঔষধ যোগান ধৰাৰ লগতে চকুৰ অস্ত্ৰোপচাৰ কৰিব লগা ৰোগীক চিনাক্ত কৰি গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। উক্ত এদিনীয়া চকু চিকিৎসা শিবিৰত প্ৰায় 200জন লোকৰ চকু পৰীক্ষা কৰা হয়। এই চকু চিকিৎসা শিবিৰত গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ কেইবাজনো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু চিকিৎসা কৰা হয়। প্ৰফুল্ল নাৰায়ণ চৌধুৰী মেমৰিয়েল ট্ৰাষ্ট আৰু চৌধুৰীপাৰা নৱোদয় শংকৰ উদ্যোগত আৰু শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আজি এটা আমি চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ মাখিবাহা ৰাইজৰ যিখিনি দুখীয়া মানুহ আছে, BPL মানুহখিনি আছে, সেইখিনি মানুহক বিনামূলীয়াকৈ ইয়াৰ পিছত বিনামূলীয়াকৈ শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত সেইটো যদি কিবা কেটেক অপাৰেশ্যন থাকে, কিবা থাকে, এইবিলাক তেওঁলোকে বিনামূলীয়াকৈ কৰি দিব। আজি আমি অঞ্চলৰ মাখিবাহা অঞ্চল বুলি মাখিবাহা গাঁও বুলি নহয়, আমাৰ ইয়াৰ কাষৰ ওচৰৰ পাজৰৰ যিখিনি গাঁও আছে, সেই গাঁওখিনি যিখিনি চকুৰ যাৰ অলপমান অসুবিধা আছে, প্ৰব্লেম আছে, সেইখিনি মানুহ আহি ইয়াতে চিকিৎসাটো গ্ৰহণ কৰিছে। আমাৰ আজি মোটামুটি 200মান মানুহ আমি এণ্ট্ৰি কৰিছোঁ আৰু গোটেইখিনি। এইখিনি তেওঁলোকৰ সহযোগত আমি আজি সুকলমে পাৰ কৰিম বুলি ভাবিছোঁ। ইয়াতে তেওঁলোকে গোটেই নেত্ৰালয়ৰ শংকৰদেৱ নেত্ৰালয়ৰ পৰা মোটামুটি তেখেতৰ 10-12জন আহিছে তেখেতৰ ষ্টাফ। সেই গোটেইখিনি চকু বিশেষজ্ঞ আহিছে। আহি তেওঁলোকে ইয়াতে গোটেইখিনি আমাৰ যিখিনি অঞ্চলৰ চকুৰ অলপ প্ৰব্লেম আছে, সেইখিনি মানুহে আহি ইয়াতে পৰীক্ষা কৰিছে আৰু আমি হ'ব বুলি ভাবিছোঁ। কিন্তু ইমান আজি একদিনতে আমি ইমান কাভাৰ হয়তো নহ'ব, হয়তো তেখেতসকলে যিমান পাৰে সিমান চেষ্টা কৰি আছে আৰু যিমানখিনি সময় দিব পাৰে সেইখিনি হ'বলৈ তেখেতসকলে আজি ইয়াতে তেখেতসকলে আমাৰ চিকিৎসা সেৱা আগবঢ়ায়। নিউজ ডেস্ক ৰিপোৰ্ট, TV নিউজ।